ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই হোৱা দুৰ্ঘটনাৰ প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা নতুন প্ৰকল্পৰ বিষয়ে মন্তব্য প্ৰদান কৰিছে জালুকবাৰী। শীঘ্ৰেই জালুকবাৰীৰ পৰা খানাপাৰালৈ সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথটোত নিৰ্মাণ কৰা হ'ব 5খন ফুটব্ৰিজ। পথচাৰীসকলে পথ অতিক্ৰম কৰোঁতে সন্মুখীন হোৱা সমস্যা আৰু দুৰ্ঘটনাৰ সংখ্যা কম কৰাৰ বাবে এই বিশেষ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগ পৰিদৰ্শন কৰি এই মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ পদক্ষেপৰ বিষয়েও বুজ লয় বিশ্ববিদ্যালয়খন। তথ্য প্ৰযুক্তিৰ গৱেষণা তথা শিক্ষাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে কি ধৰণৰ অগ্ৰগতি লাভ কৰিছে আৰু ইয়াত তথ্য প্ৰযুক্তি বিষয়ক গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে আৰু অধিক ত্বৰান্বিত পদক্ষেপ কেনেকৈ ল'ব পাৰে সেই বিষয়ে তেখেতে আপডেট লয়। আৰু আমাৰ ইনফৰমেশ্যন টেকন'লজি ডিপাৰ্টমেণ্টে মুখ্যমন্ত্ৰী মহোদয়ৰ ভিজনক আগত ৰাখি পেলাই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ডাটা ছায়েন্স আৰু মেচিন লাৰ্ণিং বিষয়ক বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আৰু গৱেষণা পাঠ্যক্ৰমসমূহ প্ৰস্তুত কৰিছে। আৰু এই বছৰৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং আৰু ডাটা ছায়েন্সৰ দুটা আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আৰু এটা পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, BTech উইথ অনাৰ্ছ ইন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মেচিন লাৰ্ণিং, BTech উইথ অনাৰ্ছ ইন ডাটা ছায়েন্স আৰু MTech ইন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মেচিন লাৰ্ণিং আমি আৰম্ভ কৰিব লৈছোঁ। তথ্য প্ৰযুক্তিৰ